আজি 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 মই অসমৰ বাজেটখনত 5টা বস্তু থাকিলে ভাল বুলি ক'ম। 5টা বস্তু যদি অসমৰ বাজেটখন ভাল বাজেট হয় তেতিয়াহ'লে 5টা বস্তু থাকিব লাগিব তাত বৈশিষ্ট্য। 1 নম্বৰ, অসমৰ সকলো পথাৰত বছৰত সকলো সময়তে খেতি কৰিব পৰাকৈ ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন কৰিব পৰাকৈ যদি তাত ব্যৱস্থা থাকে, যদি পথাৰৰ সকলোতে পানী দিম বুলি ব্যৱস্থা থাকে, পথাৰবিলাকত মেকানাইজ কৰাৰ মানে ট্ৰেক্টৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয় প্ৰতিখন পথাৰৰ কাৰণে গাঁওবিলাকক, আৰু বছৰৰ সকলো সময়তে খেতি কৰাৰ যদি ব্যৱস্থা থাকে, আৰু সেই ব্যৱস্থা থকাৰ লগে লগে তাৰ লগে লগে সেই বস্তুবিলাক ৰাখিবৰ কাৰণে যদি ওচৰৰ পঞ্চায়তত যদি গুদাম বা কোল্ড ষ্টোৰেজৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে মই ক'ম যে এইখন হ'ল নাম্বাৰ 1 বাজেট। 1। 2, নাম্বাৰ 1 বাজেট হ'বলৈ হ'লে 2 হ'ব লাগিব অসমৰ প্ৰতিখন গাঁৱত সৰু সৰু ইণ্ডাষ্ট্ৰী, ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী, আদানী আম্বানী টাটা নহয়, অসমত চব গাঁৱে গাঁৱে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ কৰিব লাগিব। আমাৰ যিবিলাক খেতিয়কৰ বস্তু, সেই বস্তুবিলাকৰ পৰা আকৌ নতুনকৈ বস্তু উৎপাদন কৰিবৰ কাৰণে যদি ক্ষুদ্ৰ উদ্যোগ প্ৰতিখন গাঁৱত দিয়ে, তেতিয়াহ'লে এইখন হ'ল ভাল বাজেট। 2। 3, অকল গাঁৱত নহয় টাউনতো, আমাৰ প্ৰত্যেকখন টাউনত এজনো যাতে নিবনুৱা থাকিব নোৱাৰে, তাৰ কাৰণে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগৰ যদি ব্যৱস্থা কৰে, তেতিয়াহ'লে এখন ভাল বাজেট। এইটো 3। 4, প্ৰফেচনেল আছাম। অসমৰ ল'ৰাই 14,000 বা 18,000 গৈ ছিকিউৰিটি গাৰ্ড কৰে, যদি ইয়াত বেটেলিয়নৰ ট্ৰেইনিং দি পঠিয়ায় বোলে মোক মেইনটেনেঞ্চ কেনেকৈ কৰিব লাগে, মোক মেনেজ কেনেকৈ কৰিব লাগে, তো তেতিয়াহ'লে ইয়াত কি হ'ব, আমাৰ তাত ছিকিউৰিটি কৰিবলৈ যোৱা ল'ৰাজনে 14,000ৰ ঠাইত 50,000 দৰমহা পাব। প্ৰফেচনেল কৰি ওলাব অসমৰ প্ৰত্যেকজন মানুহ। প্ৰফেচনেল নকৰি এতিয়া কি অকল বেনিফিচিয়াৰী কৰি প্ৰফেচনেলিজিমটো ধ্বংস কৰি পেলাইছে, অসমীয়া জাতিক বৰবাদ কৰি দিছে। তাৰ বিপৰীতে এখন প্ৰকৃত প্ৰফেচনেল অসম যদি গঢ়াৰ ইয়াত ব্যৱস্থা থাকে, তেতিয়াহ'লে মই ভাল বাজেট বুলি ক'ম। আৰু পঞ্চমতে, ভাল বাজেট হ'বলৈ হ'লে অসমৰ ভিতৰত গোটেই বজাৰখন কেনেকৈ দখল কৰিব পাৰি, ভাৰতৰ গোটেই বজাৰখন, নৰ্থ ইষ্টৰ মাংসৰ বজাৰ, নৰ্থ ইষ্টৰ মাছৰ বজাৰ, নৰ্থ ইষ্টৰ পাচলি বজাৰখন দখল কৰাৰ যদি কথা থাকে, আৰু চাউথ ইষ্ট এছিয়া অৰ্থাৎ এইফালে আমাৰ ম্যানমাৰ, ভূটান, বাংলাদেশ, আমাৰ থাইলেণ্ড, আমাৰ নেপাল, এইবিলাক দেশৰ এই আমাৰ পূবফালে থকা বজাৰখন যদি দখল কৰাৰ ব্যৱস্থা থাকে, তেতিয়াহ'লে মই ক'ম যে এখন ফাৰ্ষ্ট ক্লাছ বাজেট। আৰু নহ'লে এনে যদি নিয়ম মাফিক কিবা এখন দিয়ে, মই নিজে আজি এখন বাজেট বনাই লৈ আহিছোঁ। অসমৰ বাজেট কেনেকুৱা হ'ব লাগে মই নিজে বনাই লৈ আহিছোঁ। অসমৰ কেনেকুৱা বাজেট হ'ব লাগে মই নিজে বনাই লৈ আহিছোঁ। বাজেট আচলতে কেনেকুৱা হ'ব মই নিজৰ পৰা নিজে বাজেট এখন বনাই থৈ দিছোঁ। কোনে যিহেতু একো বাজেট চাজেট বনাব নাজানে, গতিকে একচুৱেল বাজেট কেনেকুৱা হ'ব লাগে মই নিজে এখন বাজেট বনাই থৈ দিছোঁ। তো গতিকে মই আশা কৰিম যে এখন ভাল বাজেট হ'ব। কিন্তু যিজন মানুহে আজি বাজেট দিব, বিত্তমন্ত্ৰী, তেওঁ নিজে যেতিয়া চিণ্ডিকেট মাষ্টৰ, তেতিয়াহ'লে সেইখন কেনেকৈ ভাল বাজেট হ'ব আপোনালোকে কওক। বাজেটৰ জৰিয়তে ৰেভিনিউ আহিব লাগিব। ৰেভিনিউ আহিবলৈ হ'লে বাজেটৰ বিত্তমন্ত্ৰীজন পূৰা নিকা মানুহ হ'ব লাগিব। কিন্তু আমাৰ বিত্তমন্ত্ৰীজন নিজে হ'ল চিণ্ডিকেটৰ মাষ্টৰ, ভাল বাজেট আহিব নেকি কওক, সেইটো